তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ পৰিছে যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। গতিকে তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিবা যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট অৱশেষত কেতিয়া ঘোষণা কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো তোমালোকে জানিব পাৰিছা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছিলে যে মে' মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিব বুলি তেখেতে ঘোষণা কৰিছিলে। কিন্তু এতিয়া আমি তেখেতৰ মন্তব্যৰ পৰা জানিব পাৰিছোঁ যে মে' মাহৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে। কাৰণ তেখেতে কৈছিলে যে মে' মাহৰ 4 তাৰিখে হয়তো এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব পাৰে। এতিয়া আমি যিমান দূৰ জানিব পাৰিছোঁ 4 তাৰিখে এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে আৰু 5 তাৰিখে দেওবাৰ হয়। গতিকে সেইদিনা এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে। আৰু 7 তাৰিখে যিহেতু ইলেকশ্যন আছে গুৱাহাটীত, গতিকে সেই 7 তাৰিখে ইলেকশ্যন থকাৰ বাবে এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে। গতিকে আমি তেখেতৰ মন্তব্যৰ পৰা জানিব পাৰিছোঁ যে হয়তো মে' মাহৰ দ্বিতীয় সপ্তাহত এইচএছ পৰীক্ষাৰ ৰিজাল্ট ফাইনেলি ঘোষণা কৰিব। গতিকে মে' মাহৰ হয়তো 10 তাৰিখ বা 11 তাৰিখ বা 8 তাৰিখৰ ভিতৰত এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু 7 তাৰিখে শেষৰ ইলেকশ্যন আছে গুৱাহাটীত। গতিকে সেই ইলেকশ্যনটো শেষ হোৱাৰ পিছত সকলো কাম ভালে কুশলে চলি যাব। গতিকে আমি যিমান দূৰ জানিব পাৰিছোঁ তেখেতৰ মন্তব্যৰ পৰা মে' মাহৰ দ্বিতীয় সপ্তাহৰ পৰা এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই কথাটোক লৈ চিন্তিত হৈ আছিলে আৰু বহুতে মোক সেই কথাটো সুধি আছিলে। চ' মই ভাবিলোঁ তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি দিওঁ। গতিকে তোমালোকে যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু তোমালোকক এতিয়া মই শিক্ষামন্ত্ৰীৰ মন্তব্যটো শুনাব বিচাৰিছোঁ। তোমালোকে চাই লোৱা। ভিতৰত বুলি মই কোৱা নাই, মই কৈছোঁ প্ৰথম সপ্তাহতে দিম। গতিকে সোনকালে দিম, খৰখেদা কৰিব নালাগে, সোনকালে সেইটো মইতো ৰিজাল্ট নিদিওঁ, ৰিজাল্ট কাউন্সিলে দিব। তেওঁলোক এটা স্বতন্ত্ৰীয়া আমাৰ অট'নমাছ বডি। গতিকে তেওঁলোকক আপোনালোকে CBSE সুধিছে নেকি কেতিয়া ৰিজাল্ট দিব? কাউন্সিলক কিয় সুধি থাকে? কাউন্সিলে সময়মতে ফলাফল ঘোষণা কৰিব।